চুৰ কৰিবলৈ গৈ চোৰে পাকঘৰত দেখিলে কণী। গতিকে লোভ সামৰিব নোৱাৰিলে চোৰে। বনাই খালে অমলেট। আমলেট বনাই খাইছে, অকণমান ৰাইচ আছিলে কেৰাহীত, এই ৰাইচখিনিৰ লগত আমলেট বনাই পেলাই খাইছে তেওঁলোকে। ঘৰত তলা লগাই গৃহস্থ গৈছিল ডক্তৰৰ ওচৰলৈ। ঘূৰি আহি দেখে ঘৰৰ তলা ভঙা, নাই 4টা সোণৰ আৰু এটা হীৰাৰ আঙুঠি। লুটি নিলে লক্ষাধিক টকাৰ সামগ্ৰী। এনে সোণৰ ভিতৰত মোৰ 4ডাল চেইন আছিলে, কাণফুলি 2যোৰ আৰু সৰু বেবীৰ কাণফুলি এযোৰ, বেবীৰ চেইন এডাল আৰু হীৰাৰ আঙুঠি এটা আছিল আৰু 2টা এনে সোণৰ আঙুঠি। অলমষ্ট 4টা সোণৰ, কিন্তু এটা হীৰা আছিলে। বাথৰুমেৰে ঘৰত এণ্ট্ৰি কৰিছিল চোৰে। ভাঙিলে CCTV কেমেৰা, লৈ গ'ল মনিটৰ। চেলাইন ল'বলৈ ডক্টৰৰ ওচৰত গ'লো। ছোৱালী ঘৰত থাকিলে ৰাতি আগে পিছে মই এনেকৈ যাওঁ। আবেলি সময়ত মই আকৌ চেলাইন ল'ব লাগে, ঘৰলৈ আহিছোঁ কিবা এটা নিবলৈ। তেতিয়া নিব আহোঁতে দেখিছোঁ গোটেই তলা চলা ভঙা, চুৰ কৰি লৈ গ'ল কালি ৰাতি। CCTV কেমেৰাটো মানে পিছফালেদি আহিলে, আহি বাথৰুমেদি সোমাই পেলাই সি কেমেৰা চব লৈ গ'ল। চব কেমেৰা ভাঙি তাৰপাছতে হেৰিটো ৰেকৰ্ডিং মেচিনটো লৈ গ'ল, কেমেৰা লৈ গ'ল, গোটেইখিনি লৈ গ'ল। চব মনিটৰ চব লৈ গ'ল। আমলেট বনাই খাইছে, অকণমান ৰাইচ আছিলে কেৰাহীত, মই সেইটো পেলাব নহ'ল, গুচি গ'লোঁ। এই ৰাইচখিনিৰ লগত আমলেট বনাই পেলাই খাইছে তেওঁলোকে। চব বনাই হয়। আকৌ গেছ আছিলে মোৰ 3টা চুলা, এটা ইউজ কৰোঁ, 2টা ওপৰত, আৰু এটা গেছ নমাই আনি পেকিং কৰিছিলে, নিব নোৱাৰিলে। সম্ভৱ আজি নিব চাগে। ৱাশ্বিং মেচিনত হাত দিছে। তাৰপিছত টিভি, ডাঙৰ টিভি মোৰ 52 ইঞ্চ ডাঙৰ, সেইটো টিভিটো হাত দিছে। আৰু হেৰিটো নিয়া নাই, AC টো নিয়া নাই, কিন্তু কি কৰি থৈছে নাজানো আৰু। এইটো সম্ভৱ আজি চাগে চান্স বিচাৰিছিলে। চামগুৰিৰ গেণ্ঠালিত চোৰৰ তাণ্ডৱ। ঘৰত কোনো নথকা সুযোগ লৈ চোৰে চলালে লুটপাট। লক্ষাধিক টকাৰ সামগ্ৰী চুৰ কৰাৰ লগতে চোৰে নিলে গোসাঁই ঘৰত থকা পিতলৰ বহু সামগ্ৰীও। ঘটনাস্থলীত চামগুৰি আৰক্ষী উপস্থিত হৈ ঘটনাৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। নিউজ ডেস্ক ৰিপৰ্ট, নেশ্যন এনি। চুৰ কৰিবলৈ গৈ চোৰে পাকঘৰত দেখিলে কণী। গতিকে লোভ সামৰিব নোৱাৰিলে চোৰে। বনাই খালে অমলেট। আমলেট বনাই খাইছে, অকণমান ৰাইচ আছিলে কেৰাহীত, এই ৰাইচখিনিৰ লগত আমলেট বনাই পেলাই খাইছে তেওঁলোকে। ঘৰত তলা লগাই গৃহস্থ গৈছিল ডক্তৰৰ ওচৰলৈ। ঘূৰি আহি দেখে ঘৰৰ তলা ভঙা, নাই 4টা সোণৰ আৰু এটা হীৰাৰ আঙুঠি। লুটি নিলে লক্ষাধিক টকাৰ সামগ্ৰী। এনে সোণৰ ভিতৰত মোৰ 4ডাল চেইন আছিলে, কাণফুলি 2যোৰ আৰু সৰু বেবীৰ কাণফুলি এযোৰ, বেবীৰ চেইন এডাল আৰু হীৰাৰ আঙুঠি এটা আছিল আৰু 2টা এনে সোণৰ আঙুঠি। অলমষ্ট 4টা সোণৰ, কিন্তু এটা হীৰা আছিলে। বাথৰুমেৰে ঘৰত এণ্ট্ৰি কৰিছিল চোৰে। ভাঙিলে CCTV কেমেৰা, লৈ গ'ল মনিটৰ। চেলাইন ল'বলৈ ডক্টৰৰ ওচৰত গ'লো। ছোৱালী ঘৰত থাকিলে ৰাতি আগে পিছে মই এনেকৈ যাওঁ। আবেলি সময়ত মই আকৌ চেলাইন ল'ব লাগে, ঘৰলৈ আহিছোঁ কিবা এটা নিবলৈ। তেতিয়া নিব আহোঁতে দেখিছোঁ গোটেই তলা চলা ভঙা, চুৰ কৰি লৈ গ'ল কালি ৰাতি। CCTV কেমেৰাটো মানে পিছফালেদি আহিলে, আহি বাথৰুমেদি সোমাই পেলাই সি কেমেৰা চব লৈ গ'ল। চব কেমেৰা ভাঙি তাৰপাছতে হেৰিটো ৰেকৰ্ডিং মেচিনটো লৈ গ'ল, কেমেৰা লৈ গ'ল, গোটেইখিনি লৈ গ'ল। চব মনিটৰ চব লৈ গ'ল। আমলেট বনাই খাইছে, অকণমান ৰাইচ আছিলে কেৰাহীত, মই সেইটো পেলাব নহ'ল, গুচি গ'লোঁ। এই ৰাইচখিনিৰ লগত আমলেট বনাই পেলাই খাইছে তেওঁলোকে। চব বনাই হয়। আকৌ গেছ আছিলে মোৰ 3টা চুলা, এটা ইউজ কৰোঁ, 2টা ওপৰত, আৰু এটা গেছ নমাই আনি পেকিং কৰিছিলে, নিব নোৱাৰিলে। সম্ভৱ আজি নিব চাগে। ৱাশ্বিং মেচিনত হাত দিছে। তাৰপিছত টিভি, ডাঙৰ টিভি মোৰ 52 ইঞ্চ ডাঙৰ, সেইটো টিভিটো হাত দিছে। আৰু হেৰিটো নিয়া নাই, AC টো নিয়া নাই, কিন্তু কি কৰি থৈছে নাজানো আৰু। এইটো সম্ভৱ আজি চাগে চান্স বিচাৰিছিলে। চামগুৰিৰ গেণ্ঠালিত চোৰৰ তাণ্ডৱ। ঘৰত কোনো নথকা সুযোগ লৈ চোৰে চলালে লুটপাট। লক্ষাধিক টকাৰ সামগ্ৰী চুৰ কৰাৰ লগতে চোৰে নিলে গোসাঁই ঘৰত থকা পিতলৰ বহু সামগ্ৰীও। ঘটনাস্থলীত চামগুৰি আৰক্ষী উপস্থিত হৈ ঘটনাৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। নিউজ ডেস্ক ৰিপৰ্ট, নেশ্যন এনি।